বন্ধুসকল, আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সৰবজান। কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোনপুতীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েকে, সিহঁতৰ কোনো সন্তান হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰ পৰা উঠি ঘৈণীয়েকক ক'লে, আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবৰ বৰ মন গৈছে। তই পিঠাখন চেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলি ভাবিছো। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে, পিঠা বনাবলৈ বৰা ধান কোটা, বৰা ধানটো আমাৰ ভঁৰালত নাই। গিৰিয়েকে ক'লে, তেন্তে কি হ'ব? পিঠা খোৱাটো নহ'ব যেনে লাগিছে। ঘৈণীয়েকে উত্তৰ দিলে, যোৱাচোন কাৰ ঘৰত বৰা ধান মাৰিছে চোৱাগৈ, এগাল নহ'লে খুজিয়ে লৈ আহাগৈ। ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে অলপ পৰ ভটক মাৰি ভাবি থাকি এটা বুদ্ধি সাজি গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ'ল। ফৰিঙে ওচৰ চুবুৰীয়া এঘৰত বৰা পিং উঠি কেকাই কেৰাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোণমান ধান পালে। ঘৈণীয়েকে বৰা ধান দোণ দেখি ৰং পাই সিজাই ৰ'দত শুকাই উৰাই চাউল উলিয়াই ঢেঁকীত পিঠাগুৰি খুন্দিলে আৰু ফৰিঙে পিঠা খোৱাৰ ফূৰ্তিতে ঢেঁকী দিবলৈ ধৰিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অতাই পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে 12 কুৰি পিঠা ভাজি ডলা এখনত থৈ অতাই অন্তত সৰহখিনি পিঠা নিজে খাই মাথোন কেইখনমান পিঠা বাতি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই ক'লে, পিঠা ভজা হ'ল, কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো। কাইলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যিয়ে শোৱা পাতিৰ পৰা আগেয়ে উঠিব, সিয়েই 3 ভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি 2 ভাগ খাবলৈ পাব। ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। পিছদিনা পুৱা শোৱা পাতিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই পকিব লগা হ'ল, তথাপিও দুয়োৰে কোনোৱে নুঠে। দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰঘোৰাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল কোৰ বনবাৰী পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকে পিঠা 2 ভাগেই খাওঁ, সি এভাগেই খাব, ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েক উঠি অহা দেখি ঘৈণীয়েকে বিচনাৰ পৰা মাত লগালে, তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ 2 ভাগ। গিৰিয়েকে উত্তৰ দিলে, বাৰু তয়ে খাবি 2 ভাগ। ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা কেইখনমানহে মাথোন আছে। সি ঘৈণীয়েকক দিলে। আৰু পিঠা ক'ত আছে? ঘৈণীয়েকে উত্তৰ দিলে, আৰু ক'ৰ পৰা পিঠা ওলাব? যি হৈছিল আটাইবোৰ এই বাতিতে আছে। তুমি তাৰে এভাগ খাই 2 ভাগ মোলৈ থৈ দিবা। গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা। এটন ধানৰ মুঠেই এইকেইখনহে পিঠা হ'লনে? বেৰত আৰি থোৱা ডলাখনলৈ এনেতে হঠাৎ তাৰ চকু গ'ল। সি দেখিলে যে তাত পিঠাৰ সাজ বান্ধি আছে। সি সেই সাজবোৰ লেখি 3 কুৰি পালে, কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহিছিল। এনেতে ঘৈণীয়েকে বঁটাখন উলিয়াই আনি তাক তামোল চালি কলি দিওঁতে সি তামোল এখন হাতত লৈ ফকৰা মাতিলে, নঙলাতে মঙল, এচাৰিতে দেও, 3 কুৰি পিঠা খালে নেজানিলে কেও। গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰ পৰা উঠি আহি কাষত গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰ পৰা উঠি আহি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকি তিৰোতা মানুহ দেখি তাই সিহঁতক সেই কথাটো ভাঙি ক'লে যে তাইৰ গিৰিয়েক সৰবজান সকলো কথা জানে। তিৰোতা মানুহৰ কথা ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ'ল আৰু সকলো গয়া মানুহে ফৰিঙক সৰবজান বুলি জানিলে। ইতিমধ্যে এজন মানুহৰ কলা গৰু এজনী হেৰাইছিল। গৰুৰ গৰাকীয়ে 5 দিন সেই গৰুজনী বিচাৰি নাপাই শেষত
ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভূ ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই কলি গাইজনী চৰি থকা দেখি আহিছিল। সেই দেখি ফৰিঙে তাক ক'লে, বাৰীৰ পিছফালে এইপিনে বিচাৰি গ'লে তুমি তোমাৰ গৰুজনী পাবা। মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান, এই কথা চাৰিওফালে দহদহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত 1,00,000 টকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেই দেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকালাই ফৰিঙক ক'লে। ফৰিং থিয় হৈ মুচকত যোৱা যেন হ'ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰবজান বুলি নহয় বুলি ক'লেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপায়, যি কপালত থাকে হ'ব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ'লগৈ। ৰজাই সৰবজানক অহা দেখি আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ ক'লে। ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ গাখীৰ, কোমল চাউল, গুৰেৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ'ল। ৰজাৰ দুজনী কুঁৱৰী আছিল, এজনীৰ নাম মাদৈ আৰু আনজনীৰ নাম হাদৈ। হাদৈয়ে ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেই দেখি সৰবজানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে থিয় দি বেৰৰ জলঙা দি জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰো মুখত পানী নাই। সি দৈ গাখীৰৰে জলপান বাতি দেখি আপোনা আপুনি ক'লে, হাদৈ, আজিয়ে খাই ল, কালিলৈ ৰজাই কি কৰে চিন নাই। সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্বনাশ, সৰ্বনাশ, মোক আজি সৰবজানে ধৰিলে, মই কি কৰিম এতিয়া? ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি ক'লে, সৰবজান, মোৰ কথা তুমি নকবা, তোমাক যি লাগে মই তাকেই দিম। সৰবজানে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদৈ নামৰ এই ৰাণীও চোৰ। ই গহীনকৈ মাত লগালে, আইছো, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনি পেৰাত থৈ দিয়কগৈ। সৰবজানৰ কথামতে কুঁৱৰীয়ে হাৰডাল নি তিয়াই ৰজাৰ হাতনি পেৰাত থৈ দিলে। পিছদিনাই ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে বুলি সোধাত সৰবজান উলগ হৈ ক'লে, স্বৰ্গদেউ, বন্দীয়ে কোনো হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেৱৰ হাতনি পেৰাতে হাৰ থকা মোৰ ভাৱ হয়। তেতিয়াই ৰজাই হাতনি পেৰা অনাই মেলি চালে, দেখিলে সঁচা হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হ'ল। ৰজাই সৰবজানক মাটি বাৰী ধন বস্তু বঁটা দি মান ধৰি ৰজাৰ সভাতে সভাদহ কৰি ৰাখিলে। এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সোমাই মুঠি মাৰি ধৰি সৰবজানক সুধিলে, মোৰ হাতৰ মুঠিত কি আছে কোৱা। এই বুলি সুধিলে। সৰবজানে তাৰ তালু ফুটি জীৱ গ'ল যেন পাই বেগতে ক'লে, এক কলো লেখি, এক কলো দেখি, হাদৈ বোলোতে ওলাল হাৰডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণ কাল। ৰজাই সৰবজানৰ নামটো জনা নাছিল। সেই দেখি ফৰিঙৰ মৰণ কাল শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো বুজি সন্তোষ পাই মুঠিৰ ফৰিংটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ কাপোৰ সলকাই দি বঁটা পিন্ধালে। এদিন ৰজাই হাতৰ মুঠিত এটা খেলুখ লৈ সৰবজানক মোৰ হাতৰ মুঠিত কি আছে বুলি সুধিলে। সৰবজানে থতমত খাই ক'লে,
স্বৰ্গদেউ বাৰেপতি হলক ৰজাই শুনিলে বুঢ়েপতি শেলুক তেওঁৰ হাতৰ শেলুকৰ কথাহে সৰবজানে কৈছে বুলি সৰবজানক ৰজাই ধন সোণ দিলে। আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নুমলীয়া পো এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। বুঢ়াই ভাবি গুণি পুতেকৰ নাম কি থ'ব বিচাৰি নাপায় গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ'ল। গণকে বুঢ়াক সুধি পুছি তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰে নুমলীয়া দেখি ল'ৰাৰ নাম নুমল দিলে। বুঢ়াই গণকক পানী গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি নুমল নুমলকৈ ৰিঙিয়াই আহিছিল। এই বুঢ়া বয়সত স্মৃতি শক্তি নোহোৱা হৈছে, নামটো পাহৰিব পাৰোঁ, সেইবাবে কৈ কৈ যাব লাগিব। নুমল 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 নুমল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নুমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। নেমেল 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 নেমেল। বুঢ়াই যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা ওচৰি পাওঁতে সদাগৰে তেওঁৰ নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোঁতে নেমেল নেমেলকৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰৰ পুতেকে সদাগৰক ক'লে, নেমেল 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 নেমেল। দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। পুতেক আৰু নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। ঐ বুঢ়া, তই আমাক নাওখন মেলিবলৈ কিয় বাধা দিছ? বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায়। ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল কৰিবলৈ ধৰিলে। নেমেল 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 নেমেল। সদাগৰৰ খং উঠিল। কটা, ইমান দিন ইয়াতে থাকিলোঁ, আজি দিন-বাৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ। আপদীয়া এইটোৱে কৰবাৰ পৰা আহি মোৰ শুভযাত্ৰাত বিঘিনি জন্মালে। কটা, ধৰ ইয়াক। এই বুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটিয়া দিয়ালে। মাৰ খাই বুঢ়াই নেমেল নেমেল বুলিবলৈ পাহৰি নহবৰ নহবৰ বুলিবলৈ ধৰিলে। বুঢ়াই নহবৰ নহবৰকৈ গৈ আছে। নহবৰ 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 নহবৰ। এনেতে সেই বাটেদিয়ে ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহজনে বুঢ়াৰ সেই নহবৰ হ'ল কথাটো শুনি ভাবিলে সি ভালকৈ ধুন পেচ মাৰি সাজপাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰো পাহৰি সিটোতকৈ ইটোহে চৰা বুলি যাবলৈ ধৰিলে। সিটোতকৈ ইটোহে চৰা, সিটোতকৈ ইটোহে চৰা, সিটোতকৈ ইটোহে চৰা। এনেতে বুঢ়াৰ আগেদিয়ে দুটা গৰলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা সকলো ভাঙি ক'লে। বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, ঐ বুঢ়া,
বাৰু যি হ'ল হ'ল, এতিয়া গণকে দিয়া নামটো কিনো কোৱাচোন? বুঢ়াই ক'লে, কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপা পলাই গ'ল, মই নামটো পাহৰিলো। বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক'লে, পাহৰিলা যদি পাহৰিলা, কি কৰিম, ল'ৰাৰ নাম থোৱা হ'ল আৰু। এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা, বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোৱা। নুমলীয়াকৈ কথাটো শুনিয়ে বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক'লে, হয়, তয়ে যদি মোৰ ল'ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ কিল খুৱালি? এই বুলিয়ে বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে। ইয়াৰ পিছত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম নোমল দি খাই বৈ থাকিল।